উদ্দেশ্য দুটামান কথা কম যেহেতু আমি আন্দোলন কৰি কৰি আমাৰ এই অভিজ্ঞতাবিলাক হৈ গৈছে আজিৰ যি আচলতে আমাৰ যোৱা 22 তাৰিখে যি ধৰণৰ কাৰ্যসূচী ৰাজ্যিক কমিটিয়ে হাতত লৈছে সেই কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি আমি বৰপেটা জিলাৰ প্ৰকল্পই আমি এই কাৰ্যসূচী চলাই লৈ যাব লাগিব বৰপেটা জিলাৰ ৰুচি প্ৰকল্প আমাৰ এটা তাৰে অংশ গতিকে আজি আমাৰ এই দ্বিতীয় লানি যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি আকৌ প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে আমাৰ কাৰ্যসূচী আমি আমাৰ ৰুচি কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী কৰিম আৰু বাকি যি কেইদিন থাকিব এই কেইদিন আমি স্কুলৰ যিবিলাক বাচ্চা আছে প্ৰি স্কুলৰ যিখিনি গৰ্ভৱতী মাতৃ আছে প্ৰসূতি মাতৃ আছে আৰু কিশোৰী আছে তেওঁলোকক আমি বাচ্চাখিনি সেইখিনি আহক আৰু যায় সেইটোৰ আমাৰ কাৰণ তেওঁলোকে আহিব বাচ্চাখিনি যিহেতু আমাৰে শিশুখিনি আমাৰে ৰাইজৰ গতিকে ৰাইজে যাতে আমাৰ পৰা বিমুখ নহয়